আমি বাৰে বাৰে কৈ আছো যে আপোনালোকৰ ডকুমেন্টেশন যিবিলাক আছে মছজিদ মাদ্ৰাছা আমাৰ যিমান ধৰ্মীয় অনুষ্ঠান বিলাক আছে যিমান প্ৰতিষ্ঠান বিলাক আছে য'ত য'ত আমি ধৰি লওক আমি বিভিন্ন পদাপিত আছো বা যি আছো তাৰ ডকুমেন্টেশন বিলাক আপোনালোকে আপ টু ডেট কৰি লওক ক্লিয়াৰ কৰি লওক যদি নাই বনাই লওক যদি আছে যদি এক্সিস্টিং আছে এইবিলাক আপ টু ডেট কৰি লওক মাটিৰ কাগজ খাজানা ৰিচিপ্ট নেচেসাৰী যিবিলাক অথৰিটিজৰ পাৰমিশন আছে এইবিলাক পাৰমিশন লৈ লওক আপোনালোকে যদি নাজানে জানা মানুহক এজন কনসাল্ট কৰি লওক নহলে অসমৰ বিভিন্ন আপোনালোকে অৰ্ডাৰটো আছে আপোনালোকে চাই লব বা মই মোক যোগাযোগ কৰিলে মই শ্বেয়াৰ কৰি দিম প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ অসমৰ প্ৰত্যেকখন জিলাত বিভিন্ন জায়গাত অসম চৰকাৰে এখন লিষ্ট দিছে য'ত অবৈধভাৱে মানে পাব্লিক লেণ্ডৰ ওপৰত বিভিন্ন ধৰ্ম অনুষ্ঠান আছে আৰু তাত শপতনামাত কৈছে যে এইবিলাক তেখেতসকলে ডিমলিশ কৰি দিব আৰু সেই অৰ্ডাৰ অনুযায়ী আমাৰ গুৱাহাটী মঠঘৰীয়া 3 নম্বৰ মছজিদটো ডিমলিশ কৰি দিলে আপোনাৰ এইটো অৰ্ডাৰ অনুযায়ী মোৰ কোৱা উদ্দেশ্য এইটোৱে যে আপোনালোকে যিমান মছজিদ মাদ্ৰাছা আছে যিমান আপোনাৰ কবৰস্থান আছে যিমান আছে ধৰ্মীয় কৰক আপোনাৰ তাত আপত্তি নাই কিন্তু তাৰ ডকুমেন্টেশন মাটিৰ কাগজ আপ টু ডেট কৰি লওক নাই প্ৰসেসটো ষ্টাৰ্ট কৰি দিয়ক বিল্ডিং এটা বনাইছে বিল্ডিঙৰ যিখিনি নেচেসাৰী পাৰমিশনছ লাগে বিভিন্ন আপোনাৰ ডিপাৰ্টমেন্টৰ পৰা অথৰিটিজৰ পৰা পাৰমিশন বিলাক লৈ লওক নহলে কালি পৰহি এই লিষ্টত যদি আপোনালোকৰ মছজিদ বা আহি যায় এইটো এটা সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ অনুযায়ী হাই কোৰ্টে এটা কেছ কৰিছে সেই কেছত এটা অৰ্ডাৰ দিছে আপোনাৰ এই অৰ্ডাৰ মতে এইবিলাক পাব্লিক প্লেছত যিমান মছজিদ মাদ্ৰাছা যিবিলাক আছে এইবিলাক ডিমলিশ কৰিব দিছে সেইকাৰণে অনুগ্ৰহ কৰি যিসকল আমাৰ ইনশাআল্লাহ আমাৰ যিসকল মানুহে ভিডিঅটো চাই আছে আপোনালোকে যিমান মানে আপোনালোকৰ প্ৰতিষ্ঠানসমূহ আছে সেই প্ৰতিষ্ঠানসমূহ বিলাক যিবিলাক ডকুমেন্টেশনৰ কাম আছে এইবিলাক আপ টু ডেট কৰি লওক অনুগ্ৰহ কৰি নহলে এটা সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে ষ্ট্ৰিক্ট অৰ্ডাৰ আছে গোটেই ভাৰতবৰ্ষত এইটো অকল অসম নহয় গোটেই ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যত এটা ডাইৰেকশ্যন দিছে যে অবৈধভাৱে যিবিলাক পাব্লিক প্লেছত পাব্লিক লেণ্ডত পাব্লিক লেণ্ড মানে কি আপোনাৰ মাটি নহয় চৰকাৰী মাটি আপোনাৰ সেইটো পাব্লিক লেণ্ড চৰকাৰী মাটি বা আপোনাৰ ম্যাদী মাটি নহলে পাব্লিক লেণ্ড বুলি আপুনি ক'ব পাৰিব সেই মাটি কামবিলাক আপোনালোকে আগুৱাই লওক তাৰপিছত পাৰমিশন মছজিদ কৰিছে মাদ্ৰাছা কৰিছে কবৰস্থান কৰক আপত্তি নাই মুক্তব কৰিছে কিন্তু তাৰ ডকুমেন্টেশনৰ কামখিনি আপ টু ডেট কৰি লওক নহলে এইটো এটা সুপ্ৰিম কোৰ্টৰ ষ্ট্ৰিক্ট গাইডলাইন এটা আছে সেই অনুযায়ী হাইকোৰ্টে ক্ৰমান্বয়ে এটা কেছ লৈ পেলাই গোটেই অসমৰ 7খন ৰাজ্যৰ প্ৰত্যেকখন জিলাৰ আপোনাৰ ডেপুটি কমিশনাৰক ডাইৰেকশ্যন দিছে যে এইবিলাক ৰিমুভ কৰক অনুগ্ৰহ কৰি এইটো এটা খুব সিৰিয়াছ মেটাৰ হয় আপোনালোকে অলপ অনুগ্ৰহ কৰি এই ভিডিঅটো শ্বেয়াৰ কৰি দিব আৰু যিসকল মানুহ এইবিলাকৰ লগত জড়িত হৈ আছে অনুগ্ৰহ কৰি আপোনালোকে আপোনালোকৰ ডকুমেন্টেশন বিলাক আপ টু ডেট কৰি ল'ব যদি কিবা অসুবিধা হয় আমাৰ লগত যোগাযোগ কৰিব আমি ইনশাআল্লাহ কেনেকে কি লাইনত লিগেলি কিখিনি হেল্প কৰিব লাগে আমি ইনশাআল্লাহ সেইখিনি হেল্প আগবঢ়াই যাম এই ভিডিঅটো আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এটা খুব সিৰিয়াছ মেটাৰ হয় আপোনালোকে দেখিছে যে আপোনাৰ যোৱা 6 তাৰিখে মঠঘৰীয়া 3 নম্বৰ যেটো মছজিদ আৰু মুক্ত প্ৰাংগণ আছিলে এই অৰ্ডাৰৰ ওপৰত বেছ কৰি পেলাই ডেপুটি কমিশনাৰ কামৰূপ আপোনাৰ দিছপুৰ সাৰ্কেল অফিচাৰৰ পৰা এটা অৰ্ডাৰ আহিছে এই অৰ্ডাৰটো কমপ্লাই কৰি পেলাই আনিছে তেখেতসকলে এই অৰ্ডাৰটো কমপ্লাই কৰি তেখেতসকল নিয়ম মানিছে মানা নাই এইটো এটা বেলেগ চেপ্টাৰ কিন্তু তেখেতসকলে এটা হাই কোৰ্ট সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মানি পেলাই সেই মছজিদ আৰু মাদ্ৰাছাটো আপোনাৰ মুক্তবৰ প্ৰিমাইসেছটো ডিমলিশ কৰি দিলে মোৰ কোৱা উদ্দেশ্য যে আপোনালোকে ডকুমেন্টছ খিনি আপ টু ডেট কৰি লওক ইনশাআল্লাহ এই ভিডিঅটো শ্বেয়াৰ কৰি দিব আৰু কিবা অসুবিধা হলে আমাৰ লগত যোগাযোগ কৰি ল'ব আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ এটা এছএলপি কেছৰ বিষয়ে আলোচনা কৰিম এছএলপি সিভিল নাম্বাৰ 8915 ইউনিয়ন অফ ইণ্ডিয়া ভাৰ্চেছ ষ্টেট অফ গুজৰাট এইটো এটা সুপ্ৰিম কোৰ্টত স্পেচিয়েল লিভ সিভিল মেটাৰ এটা আছিলে আৰু এই সিভিল মেটাৰটোত আপোনাৰ unauthorized construction of religious places on public land অবৈধভাৱে ৰাজহুৱা জায়গাত পাব্লিক ল্যান্ডত অবৈধভাৱে ধৰ্মীয় অনুষ্ঠান বা প্ৰতিষ্ঠানসমূহ নিৰ্মাণৰ বিষয়ে মাননীয় সুপ্ৰিম কোৰ্টে আপোনাৰ 31/1/2018 তাৰিখে এটা অৰ্ডাৰ পাস কৰিছিলে আৰু এই অৰ্ডাৰটোত ভাৰতবৰ্ষৰ যিমান ৰাজ্য আছে ৰাজ্যসমূহত এটা ডাইৰেকশ্যন ইস্যু কৰিছিলে যে আপোনালোকে অবৈধভাৱে পাব্লিক ল্যান্ডত ৰাজহুৱা স্থানত যিবিলাক ধৰ্মীয় অনুষ্ঠান আছে সেইবিলাক ৰিমুভ কৰি দিব লাগে আৰু এই অৰ্ডাৰটোৰ অনুসৰি আপোনাৰ আমাৰ মাননীয় গুৱাহাটী হাই কোৰ্টে এটা সো মটো ৰিট পিটিশন এটা লয় ৰিট পিটিশন আপোনাৰ সো মটো 13/2018 আৰু এই ৰিট পিটিশনটোত আপোনাৰ অসম মাননীয় হাই কোৰ্টে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ পৰা এটা ষ্টেটাছ ৰিপৰ্ট বিচাৰে যে ষ্টেটাছ ৰিপৰ্ট বিচাৰি কয় যে আপোনালোকে এই সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ অনুযায়ী মানে ৰাজহুৱা স্থানত প্ৰত্যেকখন ৰাজ্যত কোনখন জিলাত কেইটা ধৰ্মীয় অনুষ্ঠান আছে আৰু এই অনুষ্ঠানসমূহ
তাৰ পৰা অতৰাবলৈ কি ব্যৱস্থা কৰিছে সেই সংক্ৰান্তত আপোনাৰ এটা অৰ্ডাৰ পাছ কৰে আপোনাৰ মাৰ্চ মাহৰ 6 তাৰিখ 2024 6/3/2024 গুৱাহাটী হাইকোৰ্টে চৌমটো ৰিট পেটিশন 13/2018 এটা অৰ্ডাৰ পাছ কৰে আৰু এই অৰ্ডাৰটোত যিমান প্ৰত্যেকখন উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্য ইনক্লুডিং আসামৰ প্ৰত্যেকখন জিলাত কিমানটা অবৈধ ধৰ্মীয় অনুষ্ঠান আছে পাব্লিক লেণ্ডত তাৰ এখন ডাটা দিছিলে অসম চৰকাৰে আৰু এই ডাটাত মই বিশেষকৈ ক'ব খুজিছো আমাৰ কামৰূপ মেট্ৰ' জিলাৰ 247 ষ্ট্ৰাকচাৰ্ছ দেখাইছে আমাৰ কামৰূপ মহানগৰ জিলাৰ মানে আপোনাৰ ডেপুটি কমিশনাৰ যেটো ৰিপৰ্ট দিছে তাত 247 ৰিলিজিয়াছ ষ্ট্ৰাকচাৰ্ছ অবৈধভাৱে পাব্লিক লেণ্ডত কনষ্ট্ৰাকচন কৰা দেখাইছে আৰু এই শপতনামাত এই আমাৰ ডেপুটি কমিশনাৰ কামৰূপ মেট্ৰ' কৈছে যে এইবিলাক আন্ডাৰ প্ৰসেছ আছে এইবিলাক সব অতৰা যাব এতিয়া এই ভিডিঅটো মই এই কাৰণে কৰিছো আপোনালোকে সবে জানে যে যোৱা এই মাহৰ 5 নৱেম্বৰ 2025 তাৰিখে আপোনাৰ মঠঘৰীয়া 3 নম্বৰ মছজিদ যেটো আপোনাৰ এই গীতানগৰৰ মঠঘৰীয়াত আপোনাৰ মঠঘৰীয়া 3 নম্বৰ আজান পীৰ মুক্তবাৰ মাদ্ৰাসা মুক্তবাৰ মছজিদ যেটো আছিল এটো আপোনাৰ এখন নোটিস দিয়ে ডেপুটি কমিশনাৰ কামৰূপ মেট্ৰ'ই আপোনাৰ এই অৰ্ডাৰৰ ওপৰত বেছ কৰি পেলাই 5 নৱেম্বৰ 2025 এই মাহৰ 5 তাৰিখে এখন নোটিস দি পেলাই কয় যে যেহেতু এটো পাব্লিক প্লেছত আছে এটো এটা আপোনাৰ এটা নিউসেন্স হ'ব পাৰে এটো আমি অতৰাই দিম আৰু ক্ৰমান্বয়ে 6 তাৰিখে এটো আপোনাৰ এই প্ৰিমাইসেছটো আজান পীৰ মছজিদ আৰু আপোনাৰ মুক্তব যেটো মছজিদ আছিল এটো আপোনাৰ ডিমলিশ কৰি দিয়া যায় 6 তাৰিখে আপোনালোকে টিভিত বা মিডিয়াত দেখিছে মোৰ এই ভিডিঅ' বনোৱাৰ উদ্দেশ্য এইটোৱে যে